হেল্ল' ষ্টুডেণ্টছ, লৈ আহিছোঁ জেনেৰেল মেথছত আমি ৰিভিজনৰ পৰা কি চাম, কি চালে আমি ৰিভিজনৰ পৰা অহা 6 মাৰ্কছ কমন পাম। ইতিমধ্যে মই জেনেৰেল মেথছৰ ছেকশ্যন বিৰ কাৰণে দুখন পেপাৰ অৰ্থাৎ প্ৰেক্টিছ পেপাৰ নাম্বাৰ 1 আৰু প্ৰেক্টিছ পেপাৰ নাম্বাৰ 2 আপলোড কৰিছোঁ। যদি তোমালোকৰ কোনোবাই সেই পেপাৰ দুখন চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত ভিডিঅ'ৰ লিংক দি দিম, চাই ল'বা। ভালেখিনি মেথছৰ তোমালোকে কমন পাবা। কাইলৈ মই ছেকশ্যন এৰ বাবে প্ৰি টেষ্টত আহি যোৱা টপ 20 MCQ তোমালোকলৈ বুলি আগবঢ়াম, পাৰিলে এবাৰ চাই ল'বা। আহা তেতিয়াহ'লে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আচলতে আমাৰ ৰিভিজনৰ পৰা এইবাৰ টোটেল 6 মাৰ্ক থাকিব আহি থকা পৰীক্ষাত। এই 6 মাৰ্কৰ পৰা MCQ থাকিব তোমালোকৰ 4টা আৰু লং কুৱেশ্যন থাকিব, অৰ্থাৎ 2 মাৰ্কছৰ এটা কুৱেশ্যন থাকিব। টোটেল তোমালোকৰ এই 6 মাৰ্ক থাকিব ৰিভিজনৰ পৰা। এতিয়া এই MCQখিনি মই তোমালোকক যদিও ইয়াতে মই টপ 15 MCQ বুলি দি দিছোঁ, টপ 15 নহয়, অলপ কেইটামান বেছি হ'ব, হয়তো তোমালোকৰ 23 বা 22 মান MCQ হ'ব। কিন্তু এইকেইটা MCQ তোমালোকে চাই গ'লে তোমালোকে 100% চিয়'ৰ এইকেইটাৰ ভিতৰতেই তোমালোকে MCQ কমন পাবা। ঠিক আছে, এতিয়া আগতে মই 2 মাৰ্কছৰ কাৰণে আমি কোনকেইটা কুৱেশ্যন চাব লাগিব তোমালোকে এবাৰ চাই লোৱা। এক্সাম্পল 5 পেজ নাম্বাৰ ইংলিছ মিডিয়ামৰ বুকতো পেজ নাম্বাৰ 2, এছামিজ বুকতো আমাৰ পেজ নাম্বাৰ 2ত আছে। এক্সাম্পল 5টো চাবা 2 মাৰ্কছৰ কাৰণে। তাৰপিছত এক্সাৰচাইজ অৰ্থাৎ ৰিভিজন 2ৰ পৰা তোমালোকে চাবা কুৱেশ্যন নাম্বাৰ 4-1, 4ৰ 1টো আৰু 3টো, কুৱেশ্যন নাম্বাৰ 8টো খুব ইম্পৰ্টেণ্ট। আৰু ৰিভিজন 3ৰ পৰা তোমালোকে চাবা কুৱেশ্যন নাম্বাৰ 6ৰ 1-2 আৰু 4টো, কুৱেশ্যন নাম্বাৰ 7, 1 আৰু 3টো চাবা। ৰিভিজন 4ৰ পৰা তোমালোকে চাবা কুৱেশ্যন নাম্বাৰ 8। এক্সাৰচাইজ তোমালোকৰ অৰ্থাৎ অনুশীলনী তোমাৰ ৰিভিজন 5ৰ পৰা তোমালোকে চাবা কুৱেশ্যন নাম্বাৰ 3ৰ 1টো, 2টো, 4টো, আৰু কুৱেশ্যন নাম্বাৰ 4ৰ 2টো, 5টো, 6টো, আৰু কুৱেশ্যন নাম্বাৰ 7ৰ 1টো, 2টো। যিহেতু ৰিভিজনত বহুটা লেচন আছে, তো গতিকে ৰিভিজনৰ পৰা তোমালোকে এইখিনি বস্তু চালে, এইখিনি যিটো আমি লিখি দিছোঁ মই এইখিনিৰ পৰা তোমালোকৰ মাত্ৰ 2 মাৰ্কছহে কমন থাকিব। 2 মাৰ্কছৰ কাৰণে এইখিনি চালে তোমালোকে কমন পাবা। এতিয়া আহা আমি MCQৰ কাৰণে কি চাব লাগিব। MCQৰ কাৰণে তোমালোকে নাম্বাৰ 1ৰ পৰা চাই লোৱা কুৱেশ্যন নাম্বাৰ 1টো, এইটো ভালদৰে চাই লোৱা। শুদ্ধ এনচাৰবিলাকত মই ৰঙা কলমেৰে ৰাইট চিন দি দিছোঁ। 1টো শুদ্ধ উত্তৰ অপশ্যন C, 2 নম্বৰটো শুদ্ধ উত্তৰ অপশ্যন B, 3 নম্বৰটো যেনে তলৰ কোনটো বৰ্গ সংখ্যা নহয়, শুদ্ধ উত্তৰ হৈছে অপশ্যন D, 4 নম্বৰটো 18 স্কুৱেৰ আৰু 19 স্কুৱেৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে, শুদ্ধ উত্তৰ হৈছে অপশ্যন B। তো কুৱেশ্যনকেইটা তোমালোকে ভালদৰে চাই ল'বা আৰু এই কুৱেশ্যনকেইটাৰ ভিতৰতেই তোমালোকৰ কমন থাকিব। নেক্সট পেজলৈ আহোঁ। নেক্সট পেজত ইয়াত তোমালোকক মই বুজাই দিয়া নাই, ডাইৰেক্ট তোমালোকক মই কুৱেশ্যনকেইটা দি গৈছোঁ আৰু এনচাৰকেইটা কৈ গৈছোঁ। তো এনেও ৰিভিজনখিনি তোমালোকে ইমান এটা টান নহয়, সহজে আছে, তো তোমালোকে চালেই বুজি পাবা। 7 নম্বৰটো হৈছে অপশ্যন A, শুদ্ধ এনচাৰ। 8 নম্বৰটো হৈছে শুদ্ধ উত্তৰ অপশ্যন C, 9 নম্বৰটো হৈছে শুদ্ধ উত্তৰ অপশ্যন A, 10 নম্বৰটো হৈছে শুদ্ধ উত্তৰ অপশ্যন B, 11 নম্বৰটো হৈছে শুদ্ধ উত্তৰ অপশ্যন A। 11 নম্বৰটো তোমাৰ 2 মাৰ্কছত কৰিবও দিয়ে কেতিয়াবা, তো সেইটোও মই তোমাক কৈছোঁ, সেইটো অলৰেডি ৰিভিজন 3ত। তাৰপিছত 12 নম্বৰটো শুদ্ধ উত্তৰ অপশ্যন C, 13 নম্বৰটো শুদ্ধ উত্তৰ অপশ্যন B, 14 নম্বৰটো শুদ্ধ উত্তৰ অপশ্যন C। ঠিক আছে, নেক্সট আমি যদি আৰু চাওঁ নেক্সট পেজত কি আছে চাই লোৱা। 15 নম্বৰত যদি আমি চাওঁ শুদ্ধ উত্তৰ অপশ্যন D, 16 নম্বৰটো 23ৰ ঘনৰ একক স্থানৰ অংকটো হ'ল শুদ্ধ উত্তৰ অপশ্যন C, 17 নম্বৰটো শুদ্ধ উত্তৰ অপশ্যন C, 18 নম্বৰটো শুদ্ধ উত্তৰ অপশ্যন B, 19 নম্বৰটো শুদ্ধ উত্তৰ অপশ্যন C, 20 নম্বৰটো হৈছে শুদ্ধ উত্তৰ
অপশ্যন এ, 21টো হৈছে শুদ্ধ উত্তৰ অপশ্যন ডি, 22টো হৈছে শুদ্ধ উত্তৰ অপশ্যন বি আৰু 23টো লাষ্ট নাম্বাৰটো হৈছে শুদ্ধ উত্তৰ অপশ্যন এ। তো অহাকালি মই তোমালোকক অতি কমেও 200 MCQ ৰাতিপুৱা মই আপলোড কৰি দিম 10টামান বজাত। তোমালোকে সেই 200 MCQ চাই যাবা। আগৰ প্ৰেক্টিছ পেপাৰ দুখনো তোমালোকে ভালদৰে ফ'ল' কৰিবা। তেতিয়াহ'লে মই ভাবোঁ তোমালোকৰ মেথছৰ এক্সামো এছামিছৰ দৰে বহুত ভাল হ'ব। তো আজিলৈ আৰু বিশেষ নাই, ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।